নমস্কাৰ সকলোৱে গম পাই আমাৰ সোশ্যাল মিডিয়াত এজন এই ভিডিঅ' বনোৱা ফেচবুকত আৰু ইনষ্টাগ্ৰাম ইউটিউবত ঋতু কলিতা আৰু ঋতু কলিতা তেখেত এটা ভিডিঅ' বনাই কিনে এটা ফেচবুক লাইভত তেখেতে বহুত কিবা কিবি আমাৰ গায়কসকলক শিল্পী সমাজক তেখেতে কিবা বেয়া অশ্লীল শব্দৰে তেওঁলোকে কিবা এটা কৈছিলে। তেওঁ আচলতে আমাৰ যি বিহু মঞ্চত যিটো শিল্পীসকলে যিটো গীত পৰিৱেশন কৰে আৰু সেই গীত পৰিৱেশন কৰোঁতে যিটো মাননি লৈছে সেই মাননি কিবা লাখ লাখ টকা লোৱাৰ এটা তেখেতে অভিযোগ তেখেতৰ নিজৰ এটা মতামত চবেই দিব পাৰে, সেইটো ভাল কথা। কিন্তু তেওঁ যিটো শব্দ উচ্চাৰণ কৰিলে আচলতে সেই শব্দটো মই আচলতে ক'ব বিচৰা নাই। আপোনালোকে সকলোৱে হয়তো গম পাইছে, ছ'চিয়েল মিডিয়া সকলোৱে ইউজ কৰে, সকলোৱে ভিডিঅ' পাই আছে। আৰু সেই শিল্পী সমাজে একগোট হৈ যিটো এটা এজাহাৰ দাখিল কৰিলে বা তেখেতক এটা গোচৰ ৰুজু কৰিছিলে, তো গণেশগুৰিৰ পৰা তেখেতক দিছপুৰ থানালৈকে লৈ অহা গ'ল, গ্ৰেপ্তাৰ কৰা হ'ল আৰু পুলিচে তেখেতক সোধপোছ কৰিছে বা কি ছেকশ্যনত কি কেছ হৈছে সেইটো তেওঁলোকে জানিব। সেইটোত আমি সোমাবলগীয়া একো নাই। শিল্পী সমাজক কিবা বেয়াকৈ কৈছে, শিল্পী সমাজে তেওঁৰ ওপৰত কেছ কৰিছে আৰু সেই কেছটোৰ ওপৰতেই ভিত্তি কৰিয়ে পুলিচ বা আৰক্ষী প্ৰশাসনে তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰু সোধপোছ আৰম্ভ কৰিছে। আচলতে আজি মই এটা ফেচবুকত এটা ভিডিঅ' পালোঁ আৰু সেই ভিডিঅ'টোত কেইটামান কমেণ্ট আহিছে। মই আপোনালোকক সেই কমেণ্টকেইটা দেখুৱাব বিচাৰিছোঁ। অকণমান কেমেৰাটো যদি ইফালে আহে, এইটো কেমেৰাত মই এইটো দেখাইছোঁ। এজনে লিখিছে, ৰাজীৱ ৰাজে দিলে দাং খাব আৰু কৰো লাগে কণী চেঁচা পৰে হেৰি তো হেৰিখন। এইবোৰ ফাল্টু গানৰ বিৰুদ্ধে আমি সাধাৰণ ৰাইজেও অনাগত দিনত কেছ দিয়াৰ ব্যৱস্থা কৰিব লাগে। এতিয়া আপোনালোকে মতামত জনাব এইবিলাক কমেণ্ট কি হয়, সেইটো মই কমেণ্টবিলাক আপোনালোকক এনে ভিডিঅ'ত দেখুৱাব বিচাৰিছোঁ। আৰু কিছুমানে লিখিছে যে চুৱাৰৰ বাচ্চাই হয় কিছু শিল্পী ভালেই কৈছা ঋতু কলিতা। কিন্তু আমি কিছুমান কমেণ্টত আমি ঋতু কলিতাক ছাপোৰ্ট কৰাও দেখা পাইছোঁ। আপোনালোকৰ নাম ক'ব বিচৰা নাই কোনে কি কৈছে। আৰু এজনে লিখিছে ঋতু কলিতাই ঠিকেই কৈছিল। তাৰপিছতে এনেকৈ কিবা কিবি আৰু আহিছে ভাল বেয়া কমেণ্ট। আৰু তহঁতে ঘূৰাই পকাই বকি থাক, এইবিলাক নিউজ কৰাটো আৰু ভাল কথা নহয় বুলি বহুতে ক'ব বিচাৰিছে। ঘেণ্টা নিউজ বুলিও দিছে কিছুমানে, নিউজ চেনেলবিলাকক কিবা হেৰি কৰি। তহঁত বেছি বদমাছ, ঋতু কলিতা গালিখিনিৰ বাহিৰে ৰাইট কথাই কৈছে। একচুৱেলি ঋতু কলিতাৰ যিটো শব্দ যিটো গালি সেইটো বাহিৰে গোটেইখিনি কথা ভাল বুলিয়ে কৈছে। আৰু এজনে লিখিছে সাংবাদিকসকলৰ শুকুৰালীয়ে কি কৈছিল মনত নাই নেকি? শুকুৰালী কাগজৰ বাঘ নহয় দেখোন, এনেকুৱা টাইপত কিবা কিবি কৈছে। নাটক কৰিছে তোমালোকে সাংবাদিক কিছুমানে। তেখেতে কোৱা অশ্লীল শব্দকেইটাৰ বাবে ক্ষমা খুজিছে। শিল্পী প্ৰকৃততে হ'বলৈ লাগে দয়া, ক্ষমা আৰু সহানুভূতি। কোন সেইকেইটা শিল্পী বুলি জহাই ফুৰা, এনেকুৱা ধৰণৰ কিবা কিবি বেপাৰী চেপাৰী বুলি উল্লেখ কৰিছে। নাজানো আমি এইবিলাক কিছুমান কমেণ্ট মই দেখুৱাব পাৰিছোঁ। এইবিলাক আৰু বেয়া লিখিছে, মই আচলতে এইবিলাক দেখুৱাব বিচৰা নাই। আৰু বহুত এনেকৈ কিবা কিবি দিছে। আচলতে এই কমেণ্টবিলাকৰ ওপৰতে কৰো লাগেও এই কিছুমান গানৰ যিটো থাম্বনেইল বা টাইটেল যিবিলাক গানত থাকে অসমীয়া গানৰ আমাৰ সেই গানবিলাকৰ কিবা কিবি তেওঁলোকে হয়তো কমেণ্টত লিখিবলৈ সুবিধা পাইছে। ক্ষতিটো বাতৰি দিব হৈছে, হয়তো বাতৰিটোক কিবা বেয়া বুলিও লিখিছে। এইবিলাক আৰু বহুত কমেণ্ট আছে, মই আপোনালোকক দেখুৱাব বিচৰা নাই। আৰু কিছুমানে লিখিছে যে এইটো এবাৰ দেখাই দিয়া, মই ঋতু কলিতাৰ সৈতে একমত, তেনেকুৱা ধৰণৰ কিবা কিবি দিছে। আচলতে তই এইটো এটা ফটুৱা, কিছুমানে ফটুৱা বুলিও কৈছে। উপাধিক লৈ কথা নক'ব, কিছুমানে ঋতু কলিতাৰ উপাধিক লৈ কিবা কিবি কৈ আছে বা নিউজ চেনেল সেইটোও কৈছে। উপাধি কিয় কৈছে, উপাধিৰ লগত কিহৰ আহে যায়, এনেকুৱা দিছে। নিউজটোত কিবা কিবি অলপ দিছে, মই নিউজটো এতিয়া পিছত আপোনালোকক মই দেখুৱাই দিম। কিন্তু এইবিলাক কমেণ্টটো আহিছে, চ' ভাল কমেণ্ট বেয়া কমেণ্ট সকলোৰে থাকে, সেইবিলাক আমি ক'ব নাযাওঁ। কিন্তু ঋতু কলিতাই যিখিনি কৈছে সেইটো আমিও এটা গৰিহণা দিওঁ যে তেওঁ এইটো শব্দ বুলিব নালাগিছিল আচলতে। আৰু তেখেতে ক্ষমাও খুজিছে লাইভত, বোলে তেখেতে মদ খাই আছিলে, বোলে মদ্যপান কৰি আছিলে, তেওঁ নিচাত থাকি কিনে তেনেকুৱা এটা শব্দ কৈছে। সেইটো শিল্পী সমাজৰ লগত হৈছে, শিল্পী সমাজে এইটো ডিচাইড কৰি কিনে কেছ দিছে, চ' তেওঁলোকে জানিব। কিন্তু মই ভিডিঅ'টো এটা কাৰণতে বনালোঁ যে এইবিলাকত আমি আৰু ছ'চিয়েল মিডিয়াত এইবিলাক ভিডিঅ' বনাই বা ঋতু কলিতাক হেৰি কৰি বা শিল্পী সমাজক আমাক সকলোকে লাগিব। চ' ঋতু কলিতাৰ ফালেও মই হ'ব যোৱা নাই বা শিল্পী সমাজৰ ফালে হ'ব যোৱা নাই। উচিত তদন্ত হ'ব লাগে বা যিয়ে নহওক সেইটো আপোনালোকে চবে জানে। যদি ভিডিঅ'টো ভাল পালে অকণমান লাইক কমেণ্ট কৰিব, আপোনালোকৰ মতামতো দাঙি ধৰিবচোন এই ভিডিঅ'টো বা ঋতু কলিতাৰ সম্বন্ধত আপোনালোকৰ লিখিবলগীয়া বা মতামত কি আছে সেইটো এটা ভিডিঅ'ত মোক কমেণ্ট এটা দিব আৰু কমেণ্টটো মই পঢ়িম। আৰু ভিডিঅ'টো অকণমান পাৰিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম। সকলো ভালে থাকক, সুস্থ থাকক।